নমস্কাৰ। আজি সমগ্ৰ অসমকে শোকস্তব্ধ কৰা এটা বাতৰিয়ে আমাৰ সকলোকে কন্দুৱাই লৈ গৈছে। আশা কৰিম, মই এতিয়াও আশা কৰোঁ যে এই বাতৰিটো মিছা হয়। আজি আমি সমগ্ৰ অসমে কান্দি কান্দি জুবিন দাক বিদায় জনাব লাগিব। এই কথাষাৰ আমি মানি ল'ব পৰা নাই, মানি ল'ব নোৱাৰোঁ। এটা যুগৰ অৱসান, দুখৰ সময়ত সুখৰ সময়ত জুবিন দাৰ গান, নৱ উদ্যম পাবলৈ জুবিন দাৰ গান। মৃত্যু যে এটা শিল্প তাক প্ৰমাণ কৰি থৈ গ'ল। কিন্তু মই এটা কথা কওঁ, ছিংগাৰপুৰত যে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল, ইয়াৰ কাৰণে জুবিন গাৰ্গক কিয় পঠাব লাগে? তেওঁৰ স্বাস্থ্য বহুদিনৰ পৰা অৱনতি ঘটিছে, কিয় তেওঁক তালৈ পঠালে? তেওঁ পেৰাগ্লাইডিং কৰিলে সাগৰৰ পাৰত, সাগৰত। কিয় সুৰক্ষা ব্যৱস্থা নাছিল নেকি? ইয়াৰ বাবে জগৰীয়া কোন? সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ জুবিনক কিয় সাগৰত পেৰাগ্লাইডিং কৰিব দিলে? এইখিনি উত্তৰ অসমৰ ৰাইজে বিচাৰে। অসমৰ ৰাইজক উত্তৰ দিব লাগিব চৰকাৰ প্ৰশাসনে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ সমগ্ৰ কৰ্তৃপক্ষই, আয়োজক কমিটিয়ে এই উত্তৰ দিব লাগিব। আজি দুখত বহু কথা ক'বলৈ মন গৈছে, কিন্তু ক'বলৈ ভাষা নাই। কেতিয়াও লাইভ নোহোৱা মানুহজন আজি লাইভ আহিছোঁ। মোৰ মনত থকা মতে জাতীয় সংকটৰ সময়ত এবাৰ এভৰি লাইভ আহিছিলোঁ, আৰু আজি জুবিন দা নোহোৱা হোৱাৰ বাতৰিটোৱে মোক শোকস্তব্ধ কৰি তুলিছে। মই অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাওঁ, আজি সন্ধিয়াৰ সকলোৰে পদূলিৰ সন্মুখত এগছি বন্তি জ্বলাওক। সকলোৱে এগছি বন্তি জ্বলাই জুবিনক সদায় হিয়াৰ মাজত জিলিকাই ৰাখক। তেওঁ আমাৰ কাৰণে সোণ, তেওঁ আমাৰ কাৰণে হীৰা, তেওঁ আমাৰ কাৰণে মুকুতা ইত্যাদি ইত্যাদি। তেওঁ নোহোৱা হোৱাত আমি সমগ্ৰ অসমে অন্ধকাৰ অনুভৱ কৰিছোঁ। হে প্ৰভু, তুমি কিয় এনেকুৱা কৰিলা জুবিন দাৰ লগত? এই বাতৰিটো যাতে আকৌ মিছা হওক, এনেকুৱা এটা কামনাই কৰোঁ। তথাপিও আমি মানিবই লাগিব, জুবিন দা যে নাই। মই আকৌ কওঁ, এই জুবিন দা ছিংগাপুৰলৈ যোৱাত মই দুখ পাইছোঁ। তেওঁ যাব নালাগিছিল, ঠিক আছে, তেওঁ পেৰাগ্লাইডিং কৰিলে, তেওঁ কিয় সম্পূৰ্ণ ব্যৱস্থা নল'লে? কিয় সুৰক্ষা ব্যৱস্থা নল'লে? চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা ল'লে? তাত কৰ্তৃপক্ষই কি ল'লে? তেওঁ কিয় পঠালে? ইয়াৰ কাৰণে জগৰীয়া কোন? গতিকে আমি আৰু কি ক'ম? ভাষা নাই ক'বলৈ, ভাষা নাই। জুবিন দা সদায় আমাৰ হিয়াৰ মাজত থাকিব, সদায় সোণ হৈ জিলিকি থাকিব, হীৰা হৈ তিৰবিৰাই থাকিব। সুখৰ সময়ত, দুখৰ সময়ত, নৱ উদ্যমৰ সময়ত, সাহসৰ সময়ত, অনুপ্ৰেৰণাৰ সময়ত সদায় জুবিন দাৰ গান বাজি থাকিব। এটা কথা খুব দুখ লাগিছে, ৰৈ ৰৈ বিনালে এই চলচ্চিত্ৰখন তেওঁ বহু দিনৰ হেঁপাহ আছিল, তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰ কাৰণে সকলো দুখিত। জুবিন দা, তুমি অমৰ হোৱা। জয় জুবিন দা।